নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইতিহাসৰ পাঠ নং 14 অসমৰ লোক বিশ্বাস। ইয়াৰ আজি প্ৰশ্নোত্তৰ হৈ গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্নটো কৈছে যে লোক বিশ্বাস কাক বোলে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে যিবোৰ বিশ্বাস একোখন সমাজৰ একোটা জাতিৰ ধ্যান ধাৰণা মানসিকতা ৰুচি অভিৰুচি আৰু জীৱন নিৰ্বাহ প্ৰণালী আদি কথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে তাকে লোকবিশ্বাস বোলে। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো লোকবিশ্বাস অনুসৰি কি কি বস্তুক ভগৱানৰ প্ৰতীক হিচাপে পূজা কৰা হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে লোকবিশ্বাস অনুসৰি বিভিন্ন জীৱ জন্তু গছ শিল জুই আদিক ভগৱানৰ প্ৰতীক হিচাপে পূজা কৰা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো হিন্দু ধৰ্মাৱলম্বীসকলে শ্মশানত মৰা দাহ কৰি অহাৰ পিছত কেনেধৰণৰ লোকবিশ্বাস পালন কৰে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে হিন্দু ধৰ্মাৱলম্বীসকলে মৰা শ্মশানত দাহ কৰি অহাৰ পিছত ঘৰৰ বাহিৰতে গা ধুই চোতালৰ মূৰত জুই একুৰা ধৰি ভৰি সেকি পিছত শিল এষ্টাত ভৰি ৰাখে। এনেদৰে মৰাশৰ সৈতে চোৱা চিতাৰ সময়ত লগা চোৱা নাইবা অশৌচ দূৰ হয় বুলি বিশ্বাস কৰা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো চৰাইৰ কণীৰ সৈতে জড়িত লোকবিশ্বাস কি লিখা? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমৰ অতি তাৎপৰ্যপূৰ্ণ সামাজিক অনুষ্ঠানমূলক উৎসৱ হৈছে বিয়া। এই বিয়াৰ লগত চৰাইৰ কণীৰ সৈতে জড়িত লোকবিশ্বাস জড়িত। বিয়াৰ বাবে সজা বেইৰ তলত বা ওচৰত কণী পুতি থোৱাৰ বিশ্বাস আছে। কণীৰ পৰা পোৱালি হোৱাৰ লগত ভৱিষ্যতে সংসাৰৰ শ্ৰীবৃদ্ধি হোৱা সতি সন্ততিৰ কল্যাণ হোৱা আদি লোকবিশ্বাস জড়িত কৰা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো সাপৰ সৈতে কেনেধৰণৰ লোকবিশ্বাস জড়িত লিখা? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমৰ গ্ৰাম্য জীৱনত ধানৰ ভঁৰাল টকা পইচা আৰু সোণৰ অলংকাৰ ৰখাৰ ঠাইত ফেটি সাপ থাকিলে তাক মাৰিব নাপায় বুলি বিশ্বাস কৰা হৈছিল। কোনো ঠাইলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত পথত সোঁফালে সাপ দেখাটো অমংগলৰ চিন বুলি ধৰা হয়। তেনেদৰে জ্বৰ যোৱা সাপ দেখিলে তেনে সাপৰ ওপৰত কিছু আঁতৰৰ পৰা কাপোৰ এখন পেলাই দিয়া হয়। সেই কাপোৰেৰে সফলতা আৰু জয় কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো ল ধাতুৰ সৈতে কেনেধৰণৰ লোকবিশ্বাস আছে লিখা? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ল ধাতুৰ সৈতে বহু লোকবিশ্বাস জড়িত। লৰ আঙুঠি পিন্ধিলে বা নিজৰ লগত ৰাখিলে ভূত প্ৰেত প্ৰেতাত্মাৰ অপকাৰৰ পৰা নিৰাপদে থাকিব পাৰে বুলি বিশ্বাস কৰা হয়। শ্মশানত মৃত মানুহ সৎকাৰ কৰা মানুহৰ হাত সন্তান জন্ম হোৱাৰ পিছত মাক আৰু কেঁচুৱা শোৱা বিচনাত কটাৰী কাঁচি আদি ৰখা। বিয়াৰ দিনা দৰা কইনাৰ কাপোৰত সৰু কটাৰী একোখন থকা আদি কথাই ভূত প্ৰেত আদিৰ দৰে অশুভ শক্তিৰ পৰা ৰক্ষা পোৱাৰ লোকবিশ্বাস আমাৰ সমাজত আজিও প্ৰচলিত হৈ আছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে পিছতো মাছ মৰাৰ সৈতে জড়িত লোকবিশ্বাসৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মাছ অসমৰ মানুহৰ খাদ্যৰ এক প্ৰকাৰ উপাদান। মাছৰ সৈতে বহু লোকবিশ্বাস জড়িত আছে। মাছ ধৰিবলৈ জকাই জালুকি জাল পল আদি ব্যৱহাৰ কৰা হয়। মাছ মাৰিবলৈ যোৱাৰ আগতে এনে সঁজুলিবোৰক চোতাল সৰা বাণীৰে কোবাই লোৱাৰ বিশ্বাস প্ৰচলন আছে। আন এটি লোক বিশ্বাস মতে সপোনত বগা মাছ দেখা পালে শুভ আৰু ক'লা ৰঙৰ মাছ দেখাটো অশুভ কথা বুলি গণ্য কৰা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।